নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট from গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক মাত্ৰ 10 মিনিটৰ ভিতৰতে কৰিব পৰা কোকালৰ বিষয়ৰ কেইটামান এনেকুৱা ধৰণৰ এক্সাৰসাইজ দেখাম যিকেইটা এক্সাৰসাইজ কৰি আপোনালোকে কোকালৰ বিষ মাত্ৰ কেইদিনমানৰ ভিতৰতে নাইকিয়া কৰিব পাৰিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত দেখুৱা এক্সাৰসাইজ কেইটা আপোনালোকে প্ৰতিদিনে দিনত 3 বাৰকৈ কৰিবলৈ ট্ৰাই কৰিব। যেতিয়া আপোনালোকে এক্সাৰসাইজ কেইটা কৰিবলৈ আৰম্ভ কৰিব তেতিয়াহলে আপোনালোকে মোৰ এই ভিডিঅ'টো লগাই ল'ব পাৰে যাতে আপোনালোকৰ সুবিধা হয় বা ষ্টেপ বাই ষ্টেপ এক্সাৰসাইজ কেইটা কৰিব পাৰে। প্ৰথম এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে মই ভিডিঅ'ত অহাৰ দৰে আঁঠু কৰা পজিশ্যনত আহিব লাগিব। তাৰ পিছত আপোনালোকে পিঠিখন তলফালে ঘুমাই দিব লাগিব। এনেকৈ আপোনালোকে 10 ছেকেণ্ড ৰখিব লাগিব আৰু তাৰ পিছত আপোনালোকে পিঠিখন ওপৰলৈ উঠাই দিব লাগিব আৰু তেনেকৈ 10 ছেকেণ্ড ৰখিব লাগিব। এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ পিঠিখন তলফালে ঘুমাই আৰু পিঠিখন ওপৰৰ ফালে উঠাই দি পেলাই 10 ছেকেণ্ডকৈ ৰখি 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে এইবাৰ পুশ-আপ পজিশ্যনত আহিব লাগিব। আহি পেলাই আপোনালোকে মূৰটো ওপৰলৈ উঠাব লাগিব, মানে আপোনালোকে মূৰটোৰে ওপৰৰ চিলিঙৰ ফালে চাবলৈ ট্ৰাই কৰিব লাগিব। এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 ছেকেণ্ডকৈ হোল্ড কৰি 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। এইবাৰ আপোনালোকে হাতখন গোটেই মেলি পেলাই পিঠিখন ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। আৰু এনেকৈ আপোনালোকে 10 ছেকেণ্ডকৈ ৰখি 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে হাত দুখন বডিৰ সাইডৰ ফালে ৰাখি পেলাই আঁঠুটো বেকা নকৰাকৈ ভৰিখন ওপৰলৈ উঠাই দিব লাগিব। এনেকৈ উঠাই দি পেলাই আপোনালোকে ওপৰতে 10 ছেকেণ্ড ৰখিব লাগিব। এনেকৈ দুখন ভৰিতে 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব, ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে। তাৰ পিছৰ এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে আঁঠু দুটা বেকা কৰি হাত দুখন সাইডৰ ফালে ৰাখি পেলাই কঁকালখন যিমান পাৰে ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। এনেকৈ আপোনালোকে ওপৰতে 10 ছেকেণ্ড ৰখিবলৈ ট্ৰাই কৰিব লাগিব, মানে 10 ছেকেণ্ড ওপৰতে হোল্ড কৰিবলৈ ট্ৰাই কৰিব লাগিব। এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে যিকোনো এখন ভৰি কোচাই লৈ পেলাই আঁঠুটোৰ ওপৰত ধৰিব লাগিব। যদি আপোনালোকৰ আঁঠুৰ বিষ আছে তেতিয়াহ'লে আপোনালোকে আঁঠুৰ পিছফালে ধৰিব, মই ভিডিঅ'ত ধৰাৰ দৰে। এনেকৈ ধৰি পেলাই আপোনালোকে যিমান পাৰে আপোনালোকৰ বুকুৰ ফালে টানিবলৈ চেষ্টা কৰিব আৰু এনেকৈ টানি পেলাই আপোনালোকে 10 ছেকেণ্ড ৰখিব লাগিব, মানে হোল্ড কৰিব লাগিব। আৰু এনেকৈ আপোনালোকে দুখন ভৰিৰ কাৰণে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব।
তাৰ পিছৰ এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে আঁঠু দুটা কুচাই পেলাই ওপৰলৈ উঠাই ল'ব লাগিব, মানে আঁঠু দুটা 90 ডিগ্ৰী এংগল কৰি ল'ব লাগিব। তাৰ পিছত আপোনালোকে কঁকালখন চাইডৰ ফালে ঘূৰাবলৈ ট্ৰাই কৰিব লাগিব, মানে আপোনালোকৰ ভৰি দুখন চাইডৰ ফালে আনি পেলাই ফ্ল'ৰত লগাই দিবলৈ ট্ৰাই কৰিব লাগিব। এনেকে আপোনালোকে এটা ফালে 10 ছেকেণ্ডকে ৰখি পেলাই দুফালে 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। এইবাৰৰ এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে দুখন ভৰি কুচাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে যিকোনো এখন ভৰি আনখন ভৰিৰ ওপৰত উঠাই দিব লাগিব। তাৰ পিছত আপোনালোকে উঠাই দিয়া ভৰিখনৰ আঁঠুটোৰ পিছফালে ধৰি পেলাই আপোনালোকৰ চেষ্টৰ ফালে যিমান পাৰে টানিবলৈ চেষ্টা কৰিব লাগিব। এনেকে টানি পেলাই 10 ছেকেণ্ড ৰখিব লাগিব, আৰু এনেকৈ আপোনালোকে এইটো এক্সাৰচাইজ দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰ পিছৰ এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে দুখন ভৰি প্ৰথমে মেলি ল'ব লাগিব। তাৰ পিছত আপোনালোকে যিকোনো এখন ভৰি আঁঠুটো বেকা নকৰাকে যিমান পাৰে ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। উঠাই পেলাই আপোনালোকে ওপৰতে 10 ছেকেণ্ড ৰখিবলৈ চেষ্টা কৰিব লাগিব, আৰু এনেকৈ আপোনালোকে এইটো এক্সাৰচাইজ দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে যিকোনো এখন ভৰি ওপৰলৈ উঠাই পেলাই আঁঠুটো কুচাই ল'ব লাগিব। তাৰ পিছত আপোনালোকে যিকোনো এটা ফালে ঘূৰাবলৈ চেষ্টা কৰিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। এনেকৈ আপোনালোকে জিপটো ফালে ঘূৰাই পেলাই 10 ছেকেণ্ড ৰখিব লাগিব। এনেকৈ আপোনালোকে দুফালে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব। ইয়াৰ লগতে যদি আপোনালোকৰ কঁকালৰ বিষ, ভৰিৰ পিছফালে জিনকৈ নামি যায়, মানে আপোনালোকৰ সাইটিকা বিষ আছে, তেতিয়াহ'লে মই আপোনালোকৰ বাবে আগতে ভিডিঅ' বনাই থৈছো। আপোনালোকে মোৰ ভিডিঅ'ত ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই বা আই বটনত শ্ব' হৈ থকা ভিডিঅ'টো ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব।